আজি অসমত জুবিন গাৰ্গৰ মৃত্যুক লৈ যি ধৰণৰ হেতালি খেলি আছে চৰকাৰখনে তাক লৈ আমাৰ আপত্তি আছে। এতিয়া কথাটো হৈছে কি, জুবিন গাৰ্গৰ যিটো কথা কৈ আছে যে ছিংগাপুৰলৈ টীম যাব, শ্যামকানু মহন্তক ধৰি আনিব, এই বস্তুটো CID-য়ে কৰিব নোৱাৰে। এইটো চৰকাৰে ভুল তথ্য দি আছে। এই কামটো কৰিব পাৰিব CBI, কাৰণ CBI এইটো কাৰণে কৰিব পাৰিব যে ভাৰত চৰকাৰৰ লগত ছিংগাপুৰ চৰকাৰৰ এটা চুক্তি আছে, মিউচুৱেল লিগেল এছিষ্টেণ্ট ট্ৰিটি, মানে MLAT আণ্ডাৰত CBI আনিব পাৰিব ধৰি। CID-য়ে শ্যামকানু মহন্তক তাৰ পৰা এৰেষ্ট কৰি আনিব নোৱাৰে। এই কথাটো স্পষ্ট। চৰকাৰে কিয় আমাক আভুৱা ভৰাই আছে মানুহক? তদন্তটো CBI হাতত দিয়ক। তদন্ত আমাক CBI দ্বাৰা লাগে। আৰু কথাটো হৈছে এতিয়া দুৰ্গোৎসৱ চলি আছে, বিষাদৰ মাজত দুৰ্গোৎসৱ চলি আছে। কিন্তু দুৰ্গা পূজা শেষ হোৱাৰ পিছত বীৰ লাচিত থানা অসমে সৰ্বস্তৰ জনতাক লৈ কিন্তু ভয়ানক প্ৰতিবাদ কৰিব, আৰু প্ৰতিবাদ কিন্তু আমি ৰাজপথত কৰিম। কাৰণ আপোনালোকে জুবিন গাৰ্গক লৈ এতিয়া প্ৰত্যেকটো ৰাজনৈতিক দলবিলাকক দেখিছোঁ সকলোৱে ৰাজনীতি কৰাত লাগিছে। কিন্তু ৰাজনীতি উদ্ধত গৈ মানে কথা বতৰাবিলাক হ'ব লাগিব। আৰু সেইকাৰণে আমি কৈছোঁ যে এই যিটো তদন্ত হৈছে, তদন্তটো CBI হাতত দিয়ক। এই তদন্তটো CBI হাতত দিয়ক, আৰু CBI হাতত দিলেহে শ্যামকানু মহন্তক তাৰ পৰা এৰেষ্ট কৰি আনিব পাৰিব। CID দল বা SIT-য়ে গৈ পেলাই এৰেষ্ট কৰিব নোৱাৰে, যিটো নোৱাৰে আৰু। কাৰণ ছিংগাপুৰৰ দৰে এখন দেশত বহুতো নীতি নিয়মৰ মাজেদি কিছুমান প্ৰক্ৰিয়া হয়, আৰু সেই প্ৰক্ৰিয়াবিলাকৰ লগত যদি ভাৰত চৰকাৰ জড়িত হ'ব লাগে, তেতিয়া CBI যোগেদিহে জড়িত হ'ব পাৰিব। এতিয়া কথাটো হৈছে জুবিনদাৰ কাইলৈ শ্ৰাদ্ধ আছে যোৰহাটত, আমি তাত যাম। বীৰ লাচিত থানাৰ সকলো সৈনিক যাব, অসমৰ সৰ্বস্তৰৰ মানুহ যাব। কিন্তু জুবিনদাৰ সকাম হোৱাৰ পিছত, পূজা শেষ হোৱাৰ পিছত কিন্তু এইখন চৰকাৰৰ বিৰুদ্ধে জুবিনদাৰ ন্যায়ৰ যিখন যুঁজ, এইখন যুঁজ কিন্তু ৰাজপথত হ'ব, আৰু ভয়ংকৰ ৰূপত হ'ব। কাৰণ জুবিনদাক সৰ্বস্তৰৰ মানুহে জুবিনদাৰ ন্যায়টো বিচাৰিছে। আজি গৰিমা বৌৱেও জুবিনদাৰ ন্যায়ৰ বাবে চৰকাৰৰ ওচৰত আবেদন কৰিছে, তেওঁ FIR দিছে। এতিয়া কথাটো হৈছে, আমি আগতেও কৈছিলোঁ যে শ্যামকানু মহন্তৰ ঘৰত বুলডেজাৰ চলাব লাগে, কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ সাহস হোৱা নাই এতিয়ালৈকে শ্যামকানু মহন্তৰ ঘৰত বুলডেজাৰ চলাবলৈ। সিদ্ধাৰ্থ শৰ্মা, তাক গুলিয়াব লাগে। এতিয়া অসম পুলিচৰ যে ৰাতি যে এনকাউণ্টাৰ কৰে অসম পুলিচৰ এতিয়া গুলিবিলাক ক'ত গ'ল? অসম পুলিচৰ গুলিবোৰ ক'ত গ'ল? আমাক তাক লৈ প্ৰশ্ন আছে। ৰাজস্থানৰ এজন বেপাৰীয়ে